পোনপ্ৰথমে আপোনালোকক নগাঁও জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি যিহেতুকে আমি সংবাদমেলখন আয়োজন কৰাৰ অৰ্থ এটাই হ'ল, আমাৰ নগাঁও জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাত এতিয়াও কিছুমান সমবায় সমিতি, খুব কম সংখ্যক 2-3খন সমবায় সমিতি এতিয়াও আমাৰ লগত সহযোগ কৰা নাই বা সন্থাৰ পৰিয়ালত অন্তৰ্ভুক্ত হোৱা নাই। তেনেস্থলত আমাৰ ৰূপহী সমবায় সমিতিখনো বাদ আছিল। সুলভ মূল্য ব্যৱসায়ী সন্থাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ তেখেতে আমাক নগাঁও জিলাৰ সুলভ মূল্য ব্যৱসায়ী সন্থাত ৰূপহী সমবায় সমিতিৰ ফালৰ পৰা আমাক আমন্ত্ৰণ কৰিছিল। সেই মৰ্মে আমি ৰূপহী সমবায় সমিতিত আহি উপস্থিত হৈছোঁ। তাতে আমাৰ এখন ৰূপহী সমবায় সমিতিৰ এজেণ্টসকলক লগত লৈ এখন সভা আয়োজন হয়। তাতে আমাৰ ৰূপহী সমবায় সমিতিৰ সকলো এজেণ্ট উপস্থিত থাকি তাতে এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়। আৰু সেই যি সময়ত আমি এজেণ্টসকলৰ পৰা অভিযোগ পাই থাকোঁ যে কিছুমান 2-3খন সমবায় আছে, সেই সমবায় সমিতিৰ বিষয়ববীয়াসকলে, বিশেষকৈ সম্পাদকসকলে এজেণ্টসকলক সন্থা কৰিব নালাগে বুলি হেঁচা প্ৰয়োগ কৰে। সন্থাত কেতিয়াবা 10-5 টকা এটা বৰঙণি খুজিলে সেই টকা দিব নালাগে বুলি এজেণ্টসকলক উচতনি দিয়ে বা সন্থা কৰিলে দোকানসকলক নানান ধৰণৰ ভয় ভাবুকি দেখুৱায়। তেনেস্থলত ৰূপহী সমবায় সমিতিৰ সম্পাদক মহোদয়ে আমাৰ লগত একত্ৰিত হৈ ৰূপহী সমবায় সমিতিৰ এজেণ্টসকলক আমাৰ লগত সহযোগ কৰাই দিয়াৰ বাবে তেখেতৰ নেতৃত্বক মই নগাঁও জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ ও অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল সমবায় এতিয়াও আমাৰ লগত অহা নাই বা আমাৰ লগত সহযোগ কৰা নাই, আমি যিহেতুকে এটা পৰিয়াল যদি আমি একেলগ হৈ থাকোঁ, আমাৰ নগাঁও জিলাৰ গোটেইখিনি এজেণ্ট যেতিয়া একগোট হৈ থাকিম বা গোটেই অসমৰ এজেণ্টসকল যেতিয়া একগোট হৈ থাকিম, তেতিয়া আমাৰ শক্তিটো বাঢ়িব। আমি চৰকাৰৰ বিৰুদ্ধে আমাৰ যিবিলাক পাবলগীয়া প্ৰাপ্য আছে, সেই প্ৰাপ্যবিলাক আজৰি আনিবলৈ সক্ষম হ'ম। গতিকে মই যিকেইটা সমবায় এতিয়াও আমাৰ লগত সহযোগ কৰা নাই, তেখেতসকলক নগাঁও জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ফালৰ পৰা তেখেতসকলক মই আহ্বান জনাওঁ, এতিয়াও আহি সেইসকল সমবায়ৰ এজেণ্টসকলে আমাৰ লগত সহযোগ কৰক।